মাটি বাৰী বিক্ৰী কৰিব নোৱাৰা হয় কাৰণ এইবিলাকত কোনো ৰেজিষ্ট্ৰেশ্যন নালাগিছিলে ষ্টাম্প ডিউটিও নালাগিছিলে এখন খোলা কাগজত সহি কৰি ললে হৈ গল আজি কেবিনেটে এইটো এটা বহুত ডাঙৰ এটা সিদ্ধান্ত ললে যে এগ্ৰিমেণ্টটো সেল কৰিলেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব পাৱাৰ অফ এটৰ্নি ললেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব আৰু যেতিয়া এগ্ৰিমেণ্ট ফৰ সেল পাৱাৰ অফ এটৰ্নি আদি ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰৰ ওচৰত গৈ কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সম্পূৰ্ণ দলিন কাগজ পত্ৰত তেতিয়া সৰকাৰে জানিব যে আমি ৰেজিষ্টাৰ কৰিছো আৰু তেতিয়া এখন যদি ৰেজিষ্টাৰ কৰি থৈছে দ্বিতীয়খন ৰেজিষ্টাৰ নহব তৃতীয়খন ৰেজিষ্টাৰ নহব চতুৰ্থখন ৰেজিষ্টাৰ নহব নহলে আজি মই জয়ন্ত মল্লবৰুৱাৰ পৰা এডোখৰ মাটি কিনিছো অলপ পিছতে এগ্ৰিমেণ্টটো সেল লৈ আৰু তিনিজন আহি যায় মাটিটো মই এগ্ৰিমেণ্ট কৰি থৈ দিছো সেইকাৰণে কেবিনেটে বিধানসভাত এখন আইন আনিব খুজিছে যাৰ জৰিয়তে এতিয়া এগ্ৰিমেণ্টটো সেল পাৱাৰ অফ এটৰ্নি মৰ্টগেজ শৰ্ট টাৰ্ম লিজ বেংক গ্যাৰেণ্টি এই গোটেইবিলাক চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব পঞ্জীয়ন মাচুল দি ইয়াৰ ফলত যিটো এই ডকুমেণ্টছ বিলাকৰ অপব্যৱহাৰ হৈছিলে সেই অপব্যৱহাৰ এতিয়া বহুত পৰিমাণে ৰোধ হ'ব কিন্তু কোনোবাই যদি মই এগ্ৰিমেণ্টটো সেল নকৰো বাহিৰে বাহিৰে সেলে কৰি দিম